বুজাই দিম, ভালকৈ বুজি ল'ব। কোনোবাই যদি বুজি নাপায় মোক সুধিব পাৰে, আকৌ বুজাই দিম। নিয়ম আছে, সেইমতে লগাব লাগিব। এটা ছেকেণ্ড টাইম লগাবলৈ কোনোবা আছে নেকি? ধুব লাগিব। 10 মিনিটৰ বেছি 1 মিনিটো নাৰাখিব। 10 মিনিটৰ বেছি 1 মিনিটো নাৰাখিব, 10 মিনিটতে ধুই দিব। ধোৱাৰ সময়ত ঔষধটো বহি যাতে চকুত নাহে আৰু মুখত যাতে নপৰে। ভালকে মাথাটো তলমুৱা কৰিব, তলমুৱা কৰি ভালকে ধুব। আৰু এনেকুৱা নহয় যে ইয়াতে আপুনি অলপমান ধুই গৈছে আৰু বাকী ঘৰত কোনো ভালকে তেনেকুৱা নকৰিব। ভালকে 2 বটল 4 বটল যিমান পানী লাগিব ভালকে ঘঁহি ঘঁহি ধুই দিব। ঠিক আছে? ধোৱাৰ সময়ত পানী যাতে বহি চকুত নপৰে। যদি চকুত পৰে তেনেহ'লে কি হ'ব? জ্বালাই ধৰাকে ধৰিব আৰু ভোট জ্বালাই ধৰিলে যেনেকুৱা ধৰে সেনেকে ধৰিব। আৰু যিখন গামছা দি আপুনি মাথা মুছে সেইখন গামছা দি মুখ নুমুচিব। যিখন গামছা দি মাথাটো মুছে সেই একেখন গামছা দি মুখখন নুমুচিব। যদি মুখ মুছে মুখতো কি হ'ব? বিচাই ৰখাৰ নিচিনা হ'ব। মুখতো বিচাই ৰখাৰ নিচিনা ওলাব। গতিকে যিখন গামছা দি মাথাটো মুছে সেইখন গামছা দি মুখ নুমুচিব। ঠিক আছে? তাৰপিছত ঔষধটো লগোৱাৰ পিছত আজি ৰাতি বা কালিৰ পৰা এই মাথাত য'ত য'ত ঔষধটো লাগিব তাতে ঘামচি নিচিনা ওলাব। যাৰ লগাব য'ত য'ত লাগিব ঔষধ ঘামচি নিচিনা ওলাব। ঠিক আছে? আৰু তেতিয়া একো ভয় খাব লগা নাই। ঘামচি 4-5 দিন থাকিব। কিছুমানৰ ঘামচি নিচিনা নোলাব পাৰে, তেওঁলোকৰ ছেকেণ্ড টাইম থাৰ্ড টাইমত আহি যাব, কিন্তু ঘামচি ওলাই যাব। ঘামচি নিচিনা ঘামচিত কৰি অলপমান ডাঙৰ হ'ব পাৰে। ঠিক আছে? ঘামচি নিচিনা ওলাব আৰু যেনেকে ৰঙা পিপাৰে কামুৰিলে যেনেকুৱা লাগে তেনেকুৱা লাগিব। ৰঙা পিপাৰে কামুৰিলে যেনেকুৱা লাগে তেনেকুৱা লাগিব। একো ভয় পাব লগা নাই। অলপমান ফুলিও যাব পাৰে, লৰাই দিলে এনেকুৱা বিষ হ'ব পাৰে, একো ভয় খাব লগা নাই। যদি ঘামচি ওলাইছে তেনেহ'লে ভাল লক্ষণ। ঘামচি যদি ওলাইছে প্ৰথম বাৰৰ পৰা চুলি অহা আৰম্ভ হ'ব। ইয়াত বুজি পাইছে? আৰু 5 বাৰ ঔষধ লগোৱা হ'ব। আজি লগোৱা হ'ব আৰু আপোনালোকে আৰু আহা ৰবিবাৰ বাদ দি পিছৰ ৰবিবাৰ আহিব লাগিব। 15 দিনৰ মূৰে মূৰে। কোনোবাই যদি 15 দিনত আহিব নোৱাৰে তাৰ পিছৰ ৰবিবাৰে আহিব। মিনিমাম 15 দিনৰ গেপছ ৰখা হয়। মিনিমাম 15 দিনৰ গেপছ ৰখা হয়। ঠিক আছে? তাৰপিছত ঔষধটো লগাই ঘামচি ওলাব। আপোনালোকে ঘৰত গৈ আজিৰ পৰা এল'ভেৰা জেল লগাব। 4-5 দিন এল'ভেৰা জেল লগাব লাগিব মূৰত। মূৰত 4-5 দিন এল'ভেৰা জেল লগাব লাগিব। নহ'লে এই পিপাৰ নামৰ নিচিনাবিলাক যিবিলাক হ'ব সেইবিলাক আপোনালোকে অলপ মানে অসুবিধা পাব পাৰে। এল'ভেৰা জেলটো লগালে বঢ়িয়াকৈ ঠাণ্ডা হৈ যায়, একো অসুবিধা নহয়। ঠিক আছে? তাৰপিছত 5 নম্বৰ দিনৰ পৰা এটা তেল পাব ৰিগ্ৰ নামৰ, সেইটো 5 নম্বৰ দিনৰ পৰা একদম 6 মাহ লগাই থাকিব লাগিব। ঔষধ আমি 5 বাৰ লগাম, আজি 1 বাৰ লগাম, 15 দিন পিছত আৰু লগাম, এনেকে 5 বাৰ লগাম। কিন্তু তেলটো আপোনালোকে 6 মাহ লগাই থাকিব। তেলটো 6 মাহ লগাই থাকিব। যিবিলাকৰ মাথাত দত সৰু সৰু আছে, সৰু সৰু চুলি আহি থাকে, ডাঙৰ নহয়, সৰু সৰু হালধীয়া বা সোণালী কালাৰৰ চুলি আহি থাকে, ডাঙৰ নহয় বা আহি সৰুতে সৰি যায়, সেইবিলাকত ধুনীয়াকে চুলি আহি যাব। কিন্তু যিবিলাকে একদম টাইলছৰ নিচিনা চালে গম পায়, একদম টাইলছৰ নিচিনা হৈ যায়, সেই ঠাইখিনিত চুলি নাহে। একদম যিখিনি ঠাই টাইলছৰ নিচিনা হৈছে সেইবিলাকত নাহে। চালে আপুনি গম পাব যে ইয়াতে দত আছে, বেছি আগৰে সেই দত আছে আৰু সৰু সৰু চুলি আহি থাকে। খালি সেই চুলিবিলাক নাবাঢ়ে, কাৰণ তাৰে যিবিলাক ফলিকল সেইবিলাক ডেমেজ হৈ যায়, দুৰ্বল হৈ যায়। এইটো ঔষধটো লগোৱাৰ পিছত কি হ'ব? সেই যিবিলাক দুৰ্বল ফলিকল আছে সেইবিলাক ধুনীয়াকে ষ্ট্ৰং হ'ব আৰু তাতে যিবিলাক চুলি আহে সেইবিলাকত দীঘল হৈ যায়। যিবিলাক ডেমেজ ফলিকল, যিবিলাক একদম নাই ফলিকল সেইবিলাক বেলেগ, তাতে নাহে। যিটো ফলিকল আছে, ফলিকল মানে যিটো আমি গাছৰ মুৰা বুলি কওঁ, চুলিৰ যিটো মুৰা বুলি কওঁ, আলু,
সেইটো বহুতৰে থাকে কিন্তু তাতে সেইবিলাক ডেমেজ হৈ যায় বা দুৰ্বল